আজি বহাগৰ দ্বিতীয় দিনত উদুলি মুদুলি স্বৰ্গদেউ তলাতল ঘৰৰ বাকৰি অসমীয়া যুৱ মঞ্চ, অসমীয়া মহিলা মঞ্চ, জয়সাগৰ আঞ্চলিক সমিতি আৰু সমূহ ৰংপুৰবাসী ৰাইজৰ সহযোগত তলাতল ঘৰৰ বাকৰি দিনজোৰা কাৰ্যসূচীৰে মুকলি বিহুৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা বিহুৱা উত্তোলন, স্মৃতি তৰ্পণ, জ্যেষ্ঠজনক সেৱা আৰু জলপান গ্ৰহণ, কণী যুঁজ লগতে বিভিন্ন কাৰ্যসূচীৰে জীপাল হৈ পৰে স্বৰ্গদেউ বাটচ'ৰা। নিমাইজান লগতে ৫ জোৰা আমন্ত্ৰিত বিহু হুঁচৰি দল, বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্যৰ সমাহাৰেৰে আয়োজন কৰা হয়। শিৱসাগৰৰ পৰা আফিক আহমেদৰ ৰিপৰ্টাৰ লাইভ অসম। যুৱ মঞ্চ, অসমীয়া মহিলা মঞ্চ, জয়সাগৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ জয়সাগৰবাসী ৰাইজৰ সহযোগত আমি দ্বিতীয় বৰ্ষৰ বাবে ঐতিহাসিক তলাতল ঘৰৰ সমীপত আমি মুকলি বিহুৰ আয়োজন কৰিছোঁ। ইতিমধ্যে বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ হৈ গৈছে। ইয়াৰ পাছতে আমাৰ দুটাকৈ দলে বিহু প্ৰদৰ্শন কৰিছে। ইয়াৰ পাছতে দিনটোত নিমাইজান হুঁচৰি দলে অনুষ্ঠান পৰিৱেশন কৰিব। তিয়কৰ পৰা আহিব এনেধৰণে ৬টামান বিহু দলে অনুষ্ঠান পৰিৱেশন কৰিব। জাতি জনগোষ্ঠীয় ৩-৪টা দলে অনুষ্ঠান পৰিৱেশন কৰিব। তাৰ পাছতে সন্ধিয়ালৈ আমি তলাতলৰ চেংনাং নামেৰে এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব। তাৰ পাছতে সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা 10 গৰাকী বিশেষ ব্যক্তিক আমি সম্বৰ্ধনা অনুষ্ঠান এটা ৰাখিছোঁ। তাৰ পাছতে সন্ধিয়াৰ ভাগলৈ সাংস্কৃতিক সন্ধিয়া মঞ্চত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী বিপুল চেতিয়া ফুকন। তেখেতক এই মঞ্চতে আমি এক সম্বৰ্ধনা অনুষ্ঠানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰ পাছতে বহুকেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম বৰা, গৌতম কলিতা এনেধৰণৰ বহুকেইগৰাকী আচলতে গীতিকাৰে গীত পৰিৱেশন কৰিব। তাৰ পাছতে বহুকেইগৰাকী সাংস্কৃতিক জগতৰ বহুকেইগৰাকী মোহময়ী অভিনেত্ৰী ইয়াত অংশগ্ৰহণ কৰাৰ কথা আছে। এনেধৰণে আচলতে বিস্তৃত কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক মুকলি বিহুটো আমি উদযাপন কৰাৰ দিহা কৰা হৈছে। রূপমা পড়েলে মন ধুলি বালি তুমলা পড়েলে মন ধুলি বালি তুমলা বেসবুরে ধুলি নকবা বেসবুরে নকবা আমি অসমীয়া বিহু পাগলিয়া নহয় অন্তৰা বিহু মাৰি মাৰি কলো যাবি কৰোণা যে আমাৰ ঠিকনা বিহু। ৰিপৰ্টাৰ লাইভ অসম।